সকলোকে LPNME স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম 6ষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপৰ পাঠ নম্বৰ 5, যাৰ নাম হৈছে ৰিমঝিম বৰষুণ আহে। এই পাঠটিত থকা মূল কথাখিনি ইয়াত দিয়া আছে। চোৱা কি লিখা আছে। খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়, বৰষুণৰ অভাৱত গছ-গছনিবোৰ নিস্তেজ হৈ পৰে, কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে। নৈ বিল, খাল, ডুং আদি পানীৰে উপচি পৰে। কেতিয়াবা এই বৰষুণৰ পানী বাট পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। কণ কণ ল'ৰা ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত উমলে। কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। ইয়াত কবিতাটোৰ মূল ভাৱখিনি দিয়া আছে। ইয়াত কবিতাটো আছে, তোমালোকে ইয়াৰ পৰা চাই ল'বা, অৰ্থাৎ আবৃত্তি কৰি ল'বা। আৰু এই কবিতাটো কোনে লিখিছে? নৱকান্ত বৰুৱাদেৱে লিখিছে। আৰু নৱকান্ত বৰুৱাদেৱৰ বিষয়ে কবি পৰিচয় ইয়াত দিয়া আছে। তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ তেখেতৰ বিষয়ে চাই ল'বা, কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। এতিয়া চোৱা, এই পাঠটিৰ পিছফালে যিখিনি ক্ৰিয়াকলাপভিত্তিক প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্ন কি কৈছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, ৰ'দত গছৰ সেউজীয়া পাতবোৰ কিদৰে থাকে? ক নম্বৰ হাঁহি থাকে, খ নম্বৰ দৌ খাই থাকে, গ নম্বৰ নাচি থাকে, ঘ নম্বৰ উপন্দ পাতি থাকে। ইয়াৰ উত্তৰটো চোৱা, আমাৰ কবিতাত দিয়া আছে, যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকে দৌ খাই। তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? খ নম্বৰটো দৌ খাই হ'ব। গছৰ অৰ্থাৎ ৰ'দৰ গছৰ সেউজী পাতবোৰ কিদৰে থাকে? দৌ খাই থাকে। যিহেতু খ নম্বৰটো শুদ্ধ, সেইকাৰণে ইয়াত থকা খ নম্বৰ বৃত্তটো কি কৰিবা? তোমালোকে এইদৰে গোল কৰি দিবা। এইটো হৈ গ'ল আমাৰ 1 নম্বৰটো আনচাৰ। ইয়াৰ পিছত চোৱা, 2 নম্বৰ প্ৰশ্নটো কি কৈছে? কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? ক নম্বৰ পানীৰ টোপ, খ নম্বৰ ঘাঁহ বন, গ নম্বৰ সেউজী পাত, ঘ নম্বৰ পোৱালি বতাহ। ইয়াৰ উত্তৰটো হ'ব ক নম্বৰ পানীৰ টোপ। কবিয়ে কৈছে যে কি কৰিব নোৱাৰিব? পানীৰ টোপখিনি গন্তি কৰিব নোৱাৰিব। যিহেতু ইয়াত ক নম্বৰটো শুদ্ধ, সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব? ক নম্বৰ বৃত্তটো এইদৰে গোল কৰি দিব লাগিব। এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? শব্দ অৰ্থ মিলাও আহা। এই চাইডত শব্দখিনি দিয়া আছে, এই চাইডত অৰ্থখিনি দিয়া আছে। এই শব্দৰ লগত আমি অৰ্থখিনি মিলাব লাগিব। চ' ইয়াত কি আছে? দৌ খাই। দৌ খাই মানে হৈছে, এইটোৰ লগত মিলাবা, বেকা হৈ মূৰ তল কৰি, এইটো মিলাই দিবা। বাজলে মানে হ'ল বাহিৰলে, আৰু বাঢ়ে মানে হ'ল উপঙে। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে? ইয়াৰ উত্তৰটো লিখিবা। কবিয়ে পথাৰ ৰ'দত শুকাই আৰু গছৰ সেউজী পাতবোৰ দৌ খাই থাকে বুলি কৈছে। এইটো হ'ল আমাৰ ক নম্বৰ উত্তৰ। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো চোৱা। কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰে বুলি কৈছে? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। খ নম্বৰৰ উত্তৰ, পানীৰ টোপালবোৰ অধিক হোৱাৰ বাবে কবিয়ে গণি শেষ কৰিব নোৱাৰে। এইটো হ'ল আমাৰ খ নম্বৰটো উত্তৰ। ঘ নম্বৰ প্ৰশ্নটো চোৱা। কবিয়ে কি গীত শুনি ভাল পায়? ইয়াৰ উত্তৰটো লিখিবা। কবিয়ে বৰষুণৰ ৰিমঝিম গীত শুনি ভাল পায়। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা। কবিতাটোত কোনে কোনে হাঁহে, উপন্দ পাতে আৰু চকু পানী টুকে বুলি কৈছে? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। উত্তৰ, কবিতাটোত গছ লতা, ঘাঁহ বন আৰু বিজুলীয়ে হাঁহে, ডাৱৰে উপন্দ পাতে আৰু আকাশৰ বৰষুণে চকু পানী টুকে বুলি কৈছে। এইটো হ'ল আমাৰ ঘ নম্বৰটো উত্তৰ। এতিয়া ঙ নম্বৰ প্ৰশ্নটো চোৱা। কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? ইয়াৰ উত্তৰটো লিখিবা। কবিয়ে বৰষুণ আঁতৰিলে বাহিৰলৈ ওলাই নিজৰাত কাগজৰ নাও মেলি দিয়ে। এইটো হ'ল আমাৰ ঙ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা, প্ৰথম প্ৰশ্নটো কি কৈছে? কবিয়ে কোনে, ক'ত আৰু কি হৈ ভাঁহে বুলি কৈছে? ইয়াৰ উত্তৰটো লিখিবা। কবিয়ে ঢৌৱে ঢৌৱে নাচি থকা নাওখনে নীলা আকাশত জোনটি হৈ ভাঁহে বুলি কৈছে। এইটো হ'ল আমাৰ প্ৰথম উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পাছত 4 নম্বৰটো চোৱা। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা। অৰ্থাৎ এই তলত থকা প্ৰশ্নখিনিৰ উত্তৰ এই শব্দজালত দিয়া আছে। এই শব্দজালৰ পৰা আমি কি কৰিব লাগিব? ইয়াত থকা প্ৰশ্নখিনিৰ উত্তৰখিনি বিচাৰি উলিয়াব লাগিব। এতিয়া চোৱা, ক নম্বৰ প্ৰশ্নটো কি কৈছে? কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব পোৱালি। এই পোৱালিটো কি কৰিবা? এইদৰে শব্দজাল কি কৰিবা? ঘেৰ দি দিবা আৰু ইয়াত পোৱালি বুলি লিখিবা। প দীৰ্ঘ পু, ৱা বোৱাকাৰ ল দীৰ্ঘ ইকাৰে লি, পোৱালি।
এইটো লিখি দিবা। এইটো হৈ গ'ল আমাৰ ক নম্বৰটো উত্তৰ। ইয়াৰ পিছত খ নম্বৰটো চোৱা, কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰে বুলি কৈছে। কবিয়ে পানীৰ টোপখিনি গণিব। এই গণিবটোত কি কৰিবা, এইদৰে কি কৰিবা, ঘেৰ দি দিবা আৰু ইয়াত লিখিবা গণিব বুলি, গণিব নোৱাৰে বুলি কৈছে। তাৰপিছত ঘ নম্বৰটো চোৱা, কাৰ সেউতী পাত দৌ খাই থাকে। ইয়াৰ হ'ব কাৰ সেউজী পাত দৌ খাই থাকে। ইয়াৰ উত্তৰটো হ'ব গছৰ, গ দ্বিতীয় স্বৰ গছৰ। এইটো কি কৰিবা, এইদৰে ঘেৰ দি দিবা আৰু ইয়াত লিখিবা গছৰ বুলি, গ দ্বিতীয় স্বৰ গছৰ বুলি লিখি দিবা। আৰু ঘ নম্বৰটো চোৱা কি কৈছে, কবিয়ে ৰিমঝিমকৈ কি অহাৰ কথা কৈছে। ইয়াৰ উত্তৰটো হ'ব বৰষুণ। বৰষুণটো কি কৰিবা তোমালোকে, এইদৰে ঘেৰ দি দিবা শব্দজালত আৰু ইয়াত লিখিবা বৰষুণ বুলি, বৰষুণ। আৰু এইটো হ'ল আমাৰ ঘ নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া কবিতাৰ শ্ৰৱককেইটা গদ্য ৰূপত লিখা আৰু পঢ়া। তোমালোকে কিতাপৰ পৰা চাই ল'বা 5 নম্বৰ প্ৰশ্নটোত এটা পদ্য ৰূপ আৰু এটা গদ্য ৰূপ আমাৰ কিতাপত লিখা আছে। তোমালোকে সেইটো চাই ল'বা আৰু বাকী দুটা পদ্য ৰূপৰ গদ্য ৰূপটো আমাক লিখিব দিছে আৰু সেই দুটা কেনেকৈ লিখিবা চোৱা। ইয়াৰ পদ্য ৰূপটো আমাৰ কিতাপত দিয়া আছে, ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতে শুনিব। এইটো হ'ল আমাৰ পদ্য ৰূপ। এই পদ্য ৰূপটোৰ গদ্য ৰূপটো তোমালোকে এইদৰে লিখিবা, ধাৰাসাৰ বৰষুণৰ টোপালবোৰ গণিব নোৱাৰি, বৰষুণৰ টোপালৰ ৰিমঝিম গীত শুনিবলৈ ভাল পাওঁ। অৰ্থাৎ বৰষুণৰ পানীৰ টোপালবোৰ গণিব নোৱাৰি, আকৌ বৰষুণৰ টোপালবোৰৰ পৰা সৃষ্টি হোৱা ৰিমঝিম গীত শুনিবলৈ সুমধুৰ। এইটো তোমালোকে লিখি দিবা। এইটো হ'ল 5 নম্বৰটোৰ উত্তৰ। তাৰপিছত চোৱা কি কৈছে, 5 নম্বৰৰ আৰু এটা পদ্য ৰূপ আছে। পদ্য ৰূপটো চোৱা কি লিখা আছে, বৰষুণ আঁতৰিলে বাজলে ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও। এইটোৰ গদ্য ৰূপটো এইদৰে লিখিবা, বৰষুণ শেষ হ'লে বাহিৰলৈ ওলাই নিজৰাত কাগজৰ নাও এৰো। অৰ্থাৎ বৰষুণ আহি শেষ হোৱাৰ পাছত বাহিৰলৈ ওলাই নিজৰাত কাগজৰ নাও উঠুৱাওঁ। এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্নটো কি কৈছে। 6 নম্বৰ প্ৰশ্নটো কৈছে যে কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। অন্ত মানে হ'ল শেষ, অৰ্থাৎ শেষৰ ধ্বনিটোৰ লগত মিল থকা কি কৰিব লাগিব, শব্দবোৰ আমি মিলাই লিখিব লাগিব। এতিয়া চোৱা, ইয়াত শুকাই থকা শব্দটোত পিছপিনে কি আছে, হস্ৰই আছে। চোৱা ইয়াত কোনটো শব্দ পিছপিনে হস্ৰই আছে চোৱাচোন। এইটো চোৱা, খাইটোত কি আছে, পিছপিনে হস্ৰই আছে। তাৰমানে এই শুকাইটোৰ লগত কি হ'ব, খাইটো মিলিবগৈ। তাৰপিছত চোৱা ইয়াত কি আছে, আহে। ইয়াত হ একাৰটো ক'ত আছে চোৱাচোন। এইটো চোৱা, হাঁহে, আহেটোৰ লগত কি হ'ব, হাঁহে। ইয়াৰ পিছপিনে কি আছে, হ একাৰে হে আছে, হয়নে? অৰ্থাৎ আহেটোৰ লগত কি হ'ব, হাঁহে হ'ব। এতিয়া গণিবৰ পিছপিনে কি আছে, ব আছে। ইয়াত চোৱা, এতিয়া ব কোনটো শব্দ পিছপিনে আছে চোৱা, এইটোত আছে, হয়নে? তাৰমানে এই গণিবটোৰ লগত কি হ'ব, শুনিবটো হ'বগৈ। এইদৰে এই বতাহটোৰ লগত কটাহেটো মিলাই দিবা, অকণিটোৰ লগত গণিটো মিলাই দিবা আৰু ওলাওটোৰ লগত নাওটো মিলাই দিবা। এইটো হৈ গ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 7 নম্বৰ প্ৰশ্নটো কি কৈছে। 7 নম্বৰ প্ৰশ্নটোত কৈছে যে কবিতাটিৰ মূল ভাৱ কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো লিখিবা, কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ কথা প্ৰকাশ কৰিছে। খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়, বৰষুণৰ অভাৱত গছ-গছনিবোৰ নিস্তেজ হৈ পৰে, কিন্তু বাৰিষা কালত বৰষুণৰ ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে। নৈ, বিল, খাল, ডোং আদি পানীৰে উপচি পৰে। কেতিয়াবা এই বৰষুণৰ পানী বাট পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। কণ কণ ল'ৰা ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত উমলে। এইটো হৈ গ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ। এইটো চাই ল'বা তোমালোকে ভালদৰে, কাৰণ এইটো পৰীক্ষাত আহিব পাৰে। ইয়াৰ পিছত চোৱা 8 নম্বৰ প্ৰশ্নটো কি কৈছে। 8 নম্বৰ প্ৰশ্নটো কৈছে যে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে চাই লিখিবা, কান্দেৰ বিপৰীতটো কি হ'ব, হাঁহে। আৰম্ভৰ বিপৰীত হ'ব শেষ। জপাইৰ বিপৰীত হ'ব মেলি। ডুবেৰ বিপৰীত হ'ব বাঁহে। পাৰৰ বিপৰীত হ'ব নোৱাৰো আৰু সোমা বিপৰীত হ'ব কিয়, ওলাও। এইটো হৈ গ'ল আমাৰ 8 নম্বৰৰ প্ৰশ্ন উত্তৰ। ইয়াৰ বিপৰীত শব্দখিনি তোমালোকে চাই ল'বা ধুনীয়াকৈ। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে। 9 নম্বৰ প্ৰশ্নটোত কৈছে বাক্য ৰচনা কৰা। পথাৰ দি বাক্য ৰচনাটো তোমালোকে এইদৰে লিখিবা, ধানেৰে পথাৰখন সেউজীয়া হৈ আছে। এইটো হৈ গ'ল আমাৰ বাক্য ৰচনা। তাৰপিছত লিখিছে বৰষুণ, লিখিবা যে দেওবাৰৰ পৰা নেৰানেপেৰা বৰষুণ দি আছে। তাৰপিছত লিখিছে ডাৱৰ, বৰষুণৰ আগতে আকাশত ডাৱৰে থূপ খায়। তাৰপিছত লিখিছে নিজৰাৰ পৰা পানী কুলুকুলুকৈ বৈ আহিছে। ইয়াত লিখিছে নাৱৰে বাক্য ৰচনাটো এইদৰে লিখিবা, আমাৰ এখন নাও আছে। এইটো হৈ গ'ল আমাৰ 9 নম্বৰৰ উত্তৰ। অৰ্থাৎ যোনটো শব্দ দি বাক্য ৰচনা কৰিব দিব, সেই শব্দটো আমাৰ বাক্যত থাকিব লাগিব। চ' ইয়াত পথাৰ দি বাক্য ৰচনা কৰিব দিছে, পথাৰ শব্দটো এইয়া বাক্যত আছে।
ইয়াত বৰষুণ দি বাক্য ৰচনা কৰিব দিছে, সেই বৰষুণ শব্দটো আমাৰ এই বাক্যটোত আছে। তাৰপিছত ডাৱৰ দি বাক্য ৰচনা কৰিব দিছে, এই ডাৱৰৰ শব্দটো আমাৰ বাক্য ৰচনাত আছে। অৰ্থাৎ যোনটো শব্দ দি আমাৰ বাক্য ৰচনা কৰিব দিব সেই শব্দটো আমাৰ বাক্যত থাকিব লাগিব। নাও ইয়াত যিহেতু বাক্য ৰচনা কৰিব দিছে, নাও শব্দটো চোৱা ইয়াত সোমাই আছে বাক্যটোত। এইটো হৈ গ'ল আমাৰ 9 নম্বৰটোৰ আনচাৰ। ইয়াৰ পৰা তোমালোকে চাইছে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পিছত চোৱা 10 নম্বৰ প্ৰশ্নটো কি কৈছে। 10 নম্বৰ প্ৰশ্নটোত কৈছিল যে পঢ়া আৰু লিখা। ইয়াত কি লিখিছে, তলত দিয়া পদ্য ফাঁকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। ইয়াত চোৱা, এই বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচাবনতে বুটলি বিলাগো বলা। ইয়াত চোৱা, এই বৰ্ণটোত কি হৈছে বাৰে বাৰে চোৱা কালা কৰি দিছে, হয়নে? ইয়াত আমি দেখিবলৈ পাইছোঁ যে এই বৰ্ণটো কি হৈছে বাৰে বাৰে আহিছে। তাৰমানে ইয়াত কোনটো ধ্বনি উচ্চাৰিত হৈছে বেছিবাৰ সেইকাৰণে তোমালোকে এই খালী ঘৰটোত কি কৰিবা, এইদৰে বটো লিখি দিবা। তাৰপিছত চোৱা 9 নম্বৰটোত কি কৈছে, তলত দিয়া পদ্য পাখিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা। ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। ইয়াতো কি হৈছেগৈ, এই ধ্বনিটো কি হৈছেগৈ বাৰে বাৰে পুনৰাবৃত্তি হৈছে। সেইকাৰণে তোমালোকে কি কৰিবা, এই খালী ঘৰটোত বয়ে লিখি দিবা। ইয়াৰ পিছত 10 নম্বৰটো চোৱা, শংকৰদেৱৰ পদ ফাঁকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা। হেন শুনি জাম্বৱন্ত ধাইলা মহা বলৱন্ত। ইয়াত কোনটো শব্দ বাৰে বাৰে পুনৰাবৃত্তি হৈ আছে, এই শব্দটো হৈছে বন্ত, ৱাব নৈতান্ত। এই খালী ঘৰটোত কি কৰিবা, এইদৰে বন্তটো লিখি দিবা। ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগৰে বাক্য ৰচনা কৰি তলৰ তালিকাখন পূৰ কৰা। তোমালোকে কিতাপত চাই ল'বা, আমাৰ 11 নম্বৰ প্ৰশ্নৰ কাৰণে এটা বিশেষ্য পদ দিয়া আছে। কিতাপত দিয়া আছে যে ঘৰ, ঘৰৰ বিশেষণ পদটো হ'ব ঘৰুৱা, আৰু এই ঘৰুৱা শব্দটো দি এটা বাক্য ৰচনা দিয়া আছে আমাৰ কিতাপত, ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। এতিয়া আমাৰ কিতাপত দিয়া আছে বিশেষ্য ৰূপটো দিয়া আছে সাৰ, সাৰৰ যোনটো বিশেষণ ৰূপ সেইটো হ'ব সাৰুৱা। ইয়াত সাৰুৱা বানানটো অলপ ভুল হৈ আছে, তোমালোকে সাৰুৱা বানানটো এইদৰে লিখিবা, হতাকাৰে খা, ৰয়ে ৰু, ৱাব আকাৰ, এইদৰে লিখিবা সাৰুৱা বানানটো। আৰু সাৰুৱা বানানটো দি এটা বাক্য ৰচনা লিখিবা এইদৰে, সাৰুৱা মাটিত খেতি ভাল হয়। এইটো হৈ গ'ল আমাৰ উত্তৰটো। তাৰপিছত কি লিখা আছে নিথৰ, নিথৰৰ বিশেষণ ৰূপটো হ'ব নিথৰুৱা। নিথৰুৱা কি হ'ব, এই ৰ হস্যকাৰটো তোমালোকে এইদৰে ৰয়ে ৰু লিখিবা, নিথৰুৱা। এই নিথৰুৱা দি এটা বাক্য ৰচনা লিখিবা, হৰিয়ে মাক হেৰুৱাই নিথৰুৱা হৈ পৰিছে। এইটো হৈ গ'ল আমাৰ নিথৰুৱাৰ বাক্য ৰচনা। ইয়াৰ পিছত চোৱা কি দিয়া আছে, ইয়াৰ পিছত দিয়া আছে বিশেষ্য পদটো দিয়া আছে ভাগৰ, ভাগৰৰ বিশেষণ ৰূপটো হ'ব ভাগৰুৱা। ইয়াত ভাগৰুৱা বানানটো এইদৰে তোমালোকে লিখিবা, ৱাকাৰ বা ঘ, ৰয়ে ৰু, ৱাব আকাৰ, ভাগৰুৱা বানানটো তোমালোকে এইদৰে লিখিবা। আৰু ইয়াৰে বাক্য ৰচনাটো এইদৰে লিখিবা, নয়নে গোটেই দিনটো কাম কৰি ভাগৰুৱা হৈ পৰিছে। ইয়াৰ পিছত চোৱা বিশেষ্য পদটো দিয়া আছে জাবৰ, জাবৰৰ যোনটো বিশেষণ ৰূপ সেইটো হ'ব জাবৰুৱা। জাবৰুৱা বানানটো তোমালোকে এইদৰে লিখিবা, জাবৰুৱা, বৰ্গীয় যা ব ৰয়ে ৰু, ৱাব আকাৰ, জাবৰুৱা বানানটো তোমালোকে এইদৰে লিখিবা। জাবৰুৱাৰে বাক্য ৰচনাটো এইদৰে লিখিবা, চৰাইবোৰে জাবৰুৱাৰ ওপৰত বহি আছে। এইটো হৈ গ'ল আমাৰ 11 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত 12 নম্বৰটো চোৱা, পঢ়া আৰু আবৃত্তি কৰা। ইয়াত এটা কবিতা দিয়া আছে আৰু এই কবিতাটো তোমালোকে আবৃত্তি কৰি ল'বা। আৰু এই কবিতা ফাঁকি কোনে লিখিছে, সন্মানীয় কবি লক্ষ্মীনাথ বেজবৰুৱাদেৱে। ইয়াৰ পিছত চোৱা কি কৈছে, 13 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, কৈছে যে ওপৰৰ কবিতা কেইফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা। ইয়াৰ উত্তৰটো লিখিবা, আমি কবিতাটোত কিছুমান আমি চৰাইৰ নাম পাইছোঁ আৰু কিছুমান ফুলৰ নাম পাইছোঁ, সেইখিনি নাম আমি ইয়াত লিখিব লাগে। ওপৰৰ কবিতা ফাঁকিত উল্লেখ থকা চৰাইবোৰৰ নাম হ'ল কেতেকী, কুলি, আৰু ফুলৰ নামবোৰ হ'ল মালতী, বকুল, মদাৰ, জ্যোতি, পদুম, কৰবী আদি। এইটো হৈ গ'ল আমাৰ 13 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, 14 নম্বৰ প্ৰশ্নটো চোৱা, আমাৰ কিতাপত দিয়া আছে 14 নম্বৰটো কি কৰিব দিছে, কিছুমান শব্দ দিয়া আছে, সেই শব্দকেইটাৰে আমাক কি কৰিব দিছে, কবিতা লিখিব দিছে। এইটো তোমালোকে নিজে কৰি ল'বা 14 নম্বৰ প্ৰশ্নৰ উত্তৰটো। এতিয়া চোৱা 15 নম্বৰ প্ৰশ্নটো কি কৈছে, কবিতাটোত থকা এখন ছবিত ল'ৰা ছোৱালীবোৰে কাগজৰ নাও সাজি খেলি আছে। বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। এখন অৰ্থাৎ বৰষুণৰ বতৰত তোমালোকে কোনে কি কাম কৰি ভাল পোৱা তাৰ এখন আমাক কি কৰিব দিছে, তালিকা প্ৰস্তুত কৰিব দিছে। ইয়াৰ উত্তৰটো এইদৰে লিখিবা, বৰষুণৰ বতৰত মই কৰি ভাল পোৱা কামবোৰ হ'ল, 1 নম্বৰ কামটো হৈছে বৰষুণত মই তিতি ভাল পাওঁ। 2 নম্বৰ লিখিবা, বৰষুণত পানীত মই কাগজৰ নাও সাজি উঠুৱাই ভাল পাওঁ। 3 নম্বৰ, বৰষুণৰ টোপালবোৰ চুই ভাল পাওঁ। ইয়াত ৰ এটা বেছি হৈছে, ৰ এটা কমকৈ লিখিবা তোমালোকে, বৰষুণৰ টোপালবোৰ চুই ভাল পাওঁ।
4 নম্বৰত লিখিবা বৰষুণৰ টোপালবোৰৰ টুপ টুপ শব্দ শুনি ভাল পাওঁ। ইয়াৰ বাহিৰেও যদি তোমালোকে কিবা কৰিবলৈ যদি বৰষুণৰ বতৰত যদি কিবা কৰিবলৈ ভাল পোৱা তেতিয়াহ'লে সেই পইণ্টকেইটা তোমালোকে ইয়াত লিখিব পাৰা। ইয়াত মই 4টা পইণ্ট লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা, নহ'লে তোমাৰ ভাল লগা আন 2-3টামান পইণ্টটো তোমালোকে ইয়াত লিখিব পাৰিবা। এইটো হৈ গ'ল আমাৰ 15 নম্বৰটো আনচাৰ। ইয়াৰ পিছত চোৱা 16 নম্বৰ প্ৰশ্নটো কি কৈছে যে দলত আলোচনা কৰি কোৱা। নম্বৰ ক, ধুমুহা বৰষুণ আহিলে তুমি কি কৰিবা? ইয়াৰ উত্তৰটো লিখিবা। ধুমুহা বৰষুণ আহিলে মই ঘৰৰ দুৱাৰ খিৰিকী জপাই ঘৰতে থাকিম আৰু যদিহে বাহিৰত থাকোঁ সেই অৱস্থাত মই এটি নিৰাপদ ঠাইত আশ্ৰয় ল'ম। এইদৰে তোমালোকে ক নম্বৰটো উত্তৰটো লিখি দিবা। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্নটো কি কৈছে, শিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে? ইয়াৰ উত্তৰটো লিখিবা। শিল বৰষুণ পৰিলে মাটিত শিলবোৰ পৰা দৃশ্যবোৰ চাই বহুত ভাল লাগে। ঘৰৰ টিনত পৰা শিলৰ শব্দ শুনি আনন্দ লাগে। আকৌ কেতিয়াবা যদি শিলবোৰ ডাঙৰ হয় তেতিয়া অলপ ভয় অনুভৱ হয়, কাৰণ শিলবোৰে গছ-গছনি, গাড়ী বা ঘৰকো ক্ষতি কৰিব পাৰে। এইটো হ'ল আমাৰ খ নম্বৰটো উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে, বৰষুণ দিলে তোমাৰ চৌপাশৰ কি কি পৰিৱৰ্তন চকুত পৰে? ইয়াৰ উত্তৰটো লিখিবা। বৰষুণ দিলে আমাৰ চাৰিওফালে পানীৰে উপচি পৰে আৰু মাজে সময়ে বানপানী দেখিবলৈ পোৱা যায় আৰু বোকাময় পৰিৱেশৰ সৃষ্টি হয়, যাৰ ফলত মানুহৰ যাতায়াতৰ অসুবিধা দেখা দিয়ে। এইটো হ'ল আমাৰ গ নম্বৰটো উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা। আৰু অনাগত দিনবোৰত এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।